আমিও অলপ প্ৰমোট কৰিব পাৰিম খালি এটা কাম কৰিবা সাবজেক্ট ৰাতিপুৱাই কি পানী আনিব লাগে দেশের যদি মঙ্গল চাও দুইটি পাতায় বলি দাও দুইটি পাতায় বলি দাও দুইটি পাতায় বলি দাও দুইটি পাতায় বলি দাও কিন্তু কি কও বৰ ভাল লাগিল মই এইটো মোৰ বৰ অন্তৰংগ বন্ধু মৃদুল গুপ্তা মই আজি 4 বছৰত ভৰি দিলে মই বহুতবাৰ আহিম বুলি আহিব পৰা নাছিলোঁ আজি আহিলোঁ আহি পেলাই মই এটা সুন্দৰ পৰিৱেশৰ মাজত এনেকুৱা এটা যে অনুষ্ঠান মৃদুল গুপ্তাই যে গঢ়ি তুলিছে এইটো সঁচাকৈ বৰ শলাগিবলগীয়া আৰু মোৰ ভাতৃ মহেন্দ্ৰ দাস এই দুইজনৰ মানে ঐকান্তিক প্ৰচেষ্টাত এই ডেংৰালী যিটো ইকো থিয়েটাৰ ফেষ্টিভেল সঁচাকৈ বৰ উল্লেখনীয় এটা পদক্ষেপ তেওঁলোকৰ আৰু আজি দুইখন নাটক প্ৰথম নাটকখন আছিল তেওঁলোকৰে ডেংৰালী ভাইবছৰ নিবেদন তাৰ পিছৰ যিখন নাটক সেইখন আমাৰ চিপাঝাৰৰ পৰা কৰিলে বৰ সুন্দৰ নাটক বৰ সুন্দৰ উপস্থাপন বৰ ভাল লাগিল ইয়াৰ পৰিৱেশটো প্ৰাকৃতিক পৰিৱেশৰ মাজত এইটো এটা নতুন হৈছে আমাৰ ধৰক দুধনৈত আমাৰ শুক্ৰাচাৰ্য ৰাভাৰ আণ্ডাৰ দ্য চাল্ট্ৰি সেইটো আছিল আৰু ঠিক তেনেধৰণে ইয়াতো এটা গঢ় লৈ উঠিছে ডেংৰালী মই সকলোকে আহ্বান জনাওঁ আপোনালোকৰ জৰিয়তে তেওঁলোক আহক তেখেতসকলক উৎসাহ উদ্দীপনা যোগাওক আৰু এই যিখিনি স্থানীয় যিখিনি ল'ৰা ছোৱালীক লৈ পেলাই বিভিন্ন জাতি জনজাতি
ভাষা ভাষীৰ লোক লৈ পেলাই যে ইয়াত যে এটা পৰিৱেশ গঢ়ি তুলিছে সেইটো বৰ ডাঙৰ কথা গতিকে মোৰ শুভেচ্ছা থাকিল মোৰ বন্ধু মৃদুল গুপ্তাক শুভেচ্ছা থাকিল মোৰ ভাই মহেন্দ্ৰ দাস তেওঁলোকৰ গোটেই মণিমেলা সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ এটা সুন্দৰ পৰিৱেশৰ মাজত সুন্দৰ এটা বাতাবৰণত এটা নাটক যে এনেকৈও হ'ব পাৰে সেইটো আজি তেওঁলোকে প্ৰমাণ কৰিছে বৰ ভাল লাগিল থেংক ইউ আজি আহি কেনেকুৱা অনুভৱ হ'ল অনুভৱটোতো সেইটোতো বৰ্ণনাতীত আৰু আজিয়ে নহয় ডেংৰালিৰ প্ৰথমবাৰৰ পৰাই প্ৰতি বছৰে আহি আছোঁ আৰু এইটো আমাৰ কাৰণে খুব আশাব্যঞ্জক কথা য'ত আমি প্ৰকৃতিৰ মাজৰ পৰাই মানৱ জাতি আহি আজি ইমান এখন বিশাল কংক্ৰিটৰ সমাজত বাস কৰি আছোঁ এতিয়া আমাৰ উভতনি যাত্ৰা আকৌ আৰম্ভ হৈছে আৰু তাৰে এটা সুন্দৰ পদক্ষেপ ডেংৰালি যে কলা শিল্পকলাৰ চৰ্চাটো চলি আছে নাটকৰ চৰ্চা চলি আছে কিন্তু নাটকক মানে এই ইকো ফ্ৰেণ্ডলি থিয়েটাৰ যিটো কনচেপ্ট সেইটো অসমত যেনেকৈ প্ৰসাৰ আৰু প্ৰচাৰ ঘটিছে এইটোক যদি আমি সঠিক দিশত আগবঢ়াই লৈ যাব পাৰোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কলা সংস্কৃতিৰ চৰ্চাৰ লগতে এই যে প্ৰকৃতিৰ চৰ্চাটো প্ৰকৃতিৰ মাজত আমি আকৌ বসবাস কৰাৰ যিটো কথা কাৰণ আমি প্ৰকৃতিৰ এটা খুব ক্ষুদ্ৰ অংশ মানৱ জাতি আৰু যদি এই প্ৰকৃতিয়ে আমাৰ মাজৰ পৰা নোহোৱা হৈ যায় আমি মানুহ কিন্তু তাৰ বহু আগতে আমি নিশেষ হৈ যাবলৈ আমাক একদম সময় নালাগিব আৰু হ'বলৈ গৈ আছোঁ আমি এইটো এটা বৰ সুন্দৰ সময় মানে এইটো সমাগত যে এতিয়া আমি মানুহে চিন্তা কৰিছে আৰু এই চিন্তনেৰে এই এটা উভতনি যাত্ৰা আৰম্ভ হৈছে আৰু তাৰে এটা অনবদ্য অংশ হ'ল ডেংৰালি গতিকে এই ডেংৰালিৰ এই যি সুন্দৰ পদক্ষেপ এইটো থমকি নৰক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ ই আগুৱাই যাওক অব্যাহত থাকক আৰু ইয়াৰ সহযোগী আমি সকলোৱে আপোনালোক সংবাদ কৰ্মীসকল আমি দৰ্শকসকল আৰু যিসকল কলা কুশলী শিল্পী আছে তেখেতসকলৰ লগতে সাংগঠনিকভাৱে আৰু সকলো ৰাইজ যদি আমি সহযোগ কৰোঁ ডেংৰালিয়ে এটা নতুন জোৱাৰ আনিব মন্থন নাট মহোৎসৱ এবাৰ আমাৰ চতুৰ্থ বৰ্ষ এই চতুৰ্থ বৰ্ষত আমি দুদিনীয়াভাৱে কাৰ্যসূচী ৰাখিছোঁ আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে চলি আছে গতানুগতিকভাৱে আৰু অহাকাইলৈও আছে আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ এই চতুৰ্থ বৰ্ষত আমি নৱতম সংযোজন হিচাপে এবাৰ ৰাখিছোঁ মেগাজিন এখন আমি উলিয়াম লগতে ই মেগাজিন আৰু লগতে আমি এই ডেংৰালিতে এনিশা কটোৱাৰ বাবে ব্যৱস্থা কৰিছোঁ অৰ্থাৎ আমি বগাইজাম কেম্প ছাইটৰ তৰফৰ পৰা তেখেতসকলৰ সহযোগত আমি টেণ্টৰ ব্যৱস্থা কৰিছোঁ ইয়াতে এনিশা কটাব পাৰিব আৰু আমাৰ এইটোৱে লক্ষ্য উদ্দেশ্য যে উঠি অহা নৱপ্ৰজন্মক এখন আমি মঞ্চ দিবলৈ বিচাৰিছোঁ প্ৰত্যেকটো বৰ্ষতে আৰু পৰ্যায়ক্ৰমে আমাৰ ডেংৰালিৰ লগতে থকা গাঁওখন যিখন গাঁও আছে ৰূপনগৰ বুলি সেই ৰূপনগৰৰ ল'ৰা ছোৱালী কণ ল'ৰা ছোৱালীসকলে এইবাৰ আমাৰ লগত আহি নাটক কৰিছে গতিকে আমি আশাবাদী আৰু ভৱিষ্যতে আমি উঠি অহা নৱপ্ৰজন্মখিনিক লৈ যাতে কাম কৰি আগবাঢ়ি যাব পাৰোঁ আৰু এই নাট্য মহোৎসৱতে আমি বিগত বৰ্ষতো আমন্ত্ৰণ জনাইছিলোঁ দিব্যাংগ নাট্য বিদ্যালয়ৰ নাট্যগোষ্ঠীক আৰু এই বৰ্ষতো আমি দিব্যাংগ নাট্য বিদ্যালয়ৰ নাট্যগোষ্ঠীক আমি নাট পৰিৱেশনৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ আৰু লগতে অসমৰ লগতে আমি কলিকতাৰ পৰাও আমি নাট আপোনালোকলৈ বুলি আগবঢ়াম গতিকে এই দুদিনীয়া কাৰ্যসূচীত যাতে সমূহ নাট্যপ্ৰেমী দৰ্শক লগতে আমাৰ ডিমৰীয়া সদাশয় ৰাইজে সহায় সহযোগ কৰে তাৰ বাবে আমি আপোনালোকৰ আগত কামনা কৰিছোঁ ধন্যবাদ